নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইটো ভিডিঅ' বৰ মানে বনাম বুলি ভবা নাছিলোঁ, মানে এই টপিকটো ৰিলেটেড আৰু কাৰণ এইবিলাক বহুত বেছিকৈ বিতৰ্ক হয়গৈ। কিন্তু বনালোঁ এটা কথা দেখি লৈ, মানে আপোনালোকে জানে ইয়াৰ পূৰ্বৰ এডিআৰিটোত আপোনালোকে দেখিছিলে যে মাল্টিপল চিলেকশ্যনছ, এডিআৰি বুলি নহয় আৰু সকলোতে আপোনালোকে যদি APDCL, AEGCL, APGCL এইখিনিৰ যিখিনি জুনিয়ৰ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰৰ যিখিনি ওলাইছিলে তাতো আপোনালোকৰ প্ৰত্যেকটা APDCLতো চিলেকশ্যন হৈছে, AEGCLতো চিলেকশ্যন হৈছে বা APGCLতো চিলেকশ্যন হৈছে, আৰু জুনিয়ৰ মেনেজাৰ পোৱা বহুতেও ধৰি লওক এছিষ্টেণ্ট মেনেজাৰো পাইছে, তেনেকুৱা আছিলে কিবা কিবি। অ'কে, ইয়াৰ লগতে যিখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিলে PHE, PWD, ৱাটাৰ ৰিচোৰ্চেছ তেনেকুৱাবিলাকতো চব একে মানুহে ধৰি লওক পাইছে। ঠিক আছে, পাইছে। পোৱাৰ পাছতে তেওঁলোকে এৰি আকৌ অন্য এটাত যায়, যাৰ কাৰণে বহুতখিনি পষ্ট ভেকেণ্ট থাকি যায়। আৰু এইটো ধৰি লওক নিয়মৰ কথা যে কাকো আপুনি বাধা দিব নোৱাৰে, যে কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা কেৰিয়াৰ চইচত আপুনি বাধা দিব নোৱাৰে। আৰু এই যিটো বস্তু যে আজি পাইছে, তেওঁলোকে নিজৰ মেৰিটত পাইছে, আৰু পোৱাৰ পিছত তেওঁলোকে নিজৰ পচন্দৰ পষ্টটো বা নিজৰ পচন্দৰ চাকৰিটোৱে তেওঁলোকে বাছি ল'ব। আৰু তাৰ পাছত যদি তেওঁলোকে বেটাৰ অপৰচুনিটি পায় ডেফিনেটলি তেওঁলোক যাবই, সেইটো কোনেও বাধা দি ৰাখিব নোৱাৰে। বাট ইয়াৰ মাজতে এটা কিন্তু কাম হ'ব লাগে বুলি মই ভাবোঁ, সেইটো বহুতে সেইটো বস্তুৰ লগত এগ্ৰী নহ'ব পাৰে, যে এটলিষ্ট যেতিয়া এটা চাকৰি জইন কৰিব মিনিমাম 2 বছৰমান যে সেই চাকৰিটোত যে কাম কৰিব, সেইটো এটা আণ্ডাৰটেকিং, এটা বাইণ্ডিং এটা থাকিব লাগে। কাৰণ প্ৰথম কথা হৈছে যে তেওঁ বহুত লাখ মানুহক, হাজাৰ মানুহক তেওঁ পাছ পেলাই তেওঁ সেই চাকৰিটোত তেওঁ জইন কৰিছে। আৰু যদি তেওঁ জইন নকৰিলেহেঁতেন তেতিয়াও ধৰি লওক সেই বস্তুটো ফুল হ'লে। চ' ইয়াতে দুটা বস্তু হ'ব পাৰে। এটা হৈছে যে এখন ৱেইটিং লিষ্টৰ কিবা এটা থাকিব লাগে, যে ইমিডিয়েট যিবিলাক যেনেকৈ ধৰি লওক আপোনালোকে UPSCটো দেখিব, তাতো ৱেইটিং লিষ্ট থাকে, তো তেনেকুৱা কিবা এটা ছিষ্টেম কৰিব লাগে। দ্বিতীয় কথা হৈছে তেওঁলোকে জইন কৰিয়ে যদি তেওঁলোকে ৰিজাইন কৰিবলৈ ধৰিছে, আজি এমাহ, 2 মাহ, 3 মাহ, 4 মাহ, 5 মাহ, 6 মাহৰ ভিতৰত যদি তেওঁলোকে ৰিজাইন কৰিব ধৰিছে, এটা পেনাল্টি তেওঁলোকৰ ওপৰত লাগিব লাগে, যে ঠিকে আছে আজি আপুনি কাকো বাধা দিব নোৱাৰে, কোনোবাই চাকৰি এৰি যাব বিচাৰিছে তেওঁলোকে এৰি যাব পাৰে, কিন্তু এটা পেনাল্টি লগাব লাগে যে আজি তেওঁ হয়তো অন্য কাৰোবাৰ সেই চাকৰিটো পাবলৈ বেছি ধৰি লওক তেওঁলোকৰ দৰকাৰী আছিলে, বা কাৰোবাৰ লাষ্ট এটেম্প্ট হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু তেওঁলোকে ৰিজাইন মাৰিছে, তেনেকুৱা ধৰণৰ বহুতো কথা হয়। চ' ৰিচেণ্টলি মই নাম নেদেখুৱাওঁ আৰু কালি ধৰি লওক এটা মই অৰ্ডাৰ দেখিলোঁ যে নতুনকৈ এই বছৰৰ পৰা DR24ৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 24ৰ আপোনালোকৰ ACSে ৰিজাইন কৰিছে পাৰ্চনেল গ্ৰাউণ্ডত। চ' হোৱাট এভাৰ বি দ্য গ্ৰাউণ্ড, তেওঁলোকে এইবাৰ APSCত তেওঁলোকে চাকৰি পাইছে আৰু এই বছৰে তেওঁলোকে লগালগ এৰিছে। ঠিক সেইদৰে অন্যান্য বিভাগৰ আপোনালোকে যোৱাবাৰ এডিআৰিটো চাব, এডিআৰি চাকৰি আপোনালোকৰ 1 বছৰ সম্পূৰ্ণ নহওঁতেই তেওঁলোকে বহুত বেলেগ চাকৰি পাই পেলাই তেওঁলোকে চাকৰিবিলাক এৰি থৈ গুচি গ'ল। সেই চাকৰিবিলাক হয়তো বহুতৰ কাৰণে ধৰি লওক এটা ড্ৰিম জব আছিলে, বা তেওঁলোকে বেছি দৰকাৰী আছিলে তেওঁলোকক সেই বস্তুবিলাক। চ' এতিয়া মই ক'লোৱে যে কাকো আপুনি বাধা দিব নোৱাৰে যে চাকৰি আপুনি এৰি নাযাব, কিবা নকৰিব, তেনেকুৱা ধৰণৰ কথা। কিন্তু এইটো এটা বাইণ্ডিং এটা থাকিব লাগে যে ইমান দিন কাম কৰিব লাগিব, অৰ এলছ যদি যাব বিচাৰে দেন দে শ্বুড পে আ পেনাল্টি, তেনেকুৱা ধৰণৰ কিবা এটা সেই বস্তুটো কৰিব লাগে, যাতে ইমান যিবিলাক ধৰি লওক আহে গুচি যায়, ভেকেঞ্চিবিলাকতো ভেকেঞ্চি হিচাপে থাকিয়ে যায়, বা যিখিনি মানুহে আৰু যিখিনি ল'ৰা ছোৱালী থাকে তেওঁলোকে যিবিলাক বস্তু বিচাৰি থাকে, চাকৰি বিচাৰি থাকে, তেওঁলোকে এই বস্তুবিলাকৰ কাৰণে নাপায়, মাল্টিপ্লাই হৈ একেটা পোষ্টতে তেওঁলোকে ধৰি লওক পাই থাকে। আৰু এইবাৰো এডিআৰিটো তেনেকুৱা বস্তু এটা আকৌ হ'ব। চ' বেলেগ হেৰি নহ'লেও এই পেনাল্টি এটা ছিষ্টেম, আৰু ধৰি লওক এটা বেছি নহ'লেও ধৰি লওক এটলিষ্ট অলপমান মানুহ যিখিনি কোৱালিফাই কৰে সেই কাট অফৰ ওচৰে পাজৰে, তেওঁলোকৰ কাৰণে এখন ধৰি লওক চিম্পল অলপমান মানুহ হ'লেও ধৰি লওক এখন ৱেইটিঙৰ যদি এটা ব্যৱস্থা যদি কৰি ৰাখে দেন ডেফিনেটলি ভাল হ'ব। কাৰণ এই নতুনকৈ আহিয়ে যদি এনেকৈ ৰিজাইন কৰিবলৈ যায়, গভৰ্ণমেণ্টৰ পইচাও খৰচ হয়, বা যিখিনি কেণ্ডিডেট আছে সেই কেণ্ডিডেটখিনিয়ে বহুত আশা কৰি পেলাই সেই পৰীক্ষা দিয়ে, তেওঁলোকে ধৰি লওক আহিয়ে যদি ৰিজাইন কৰে, চ' সেই মানুহখিনিৰ ক্ষেত্ৰতো ধৰি লওক অলপ বস্তুটো বেয়া হয়। চ' সেইকাৰণে মই যিটো বস্তু ভাবিলোঁ খালি সেই বস্তুটো কৈছোঁ, আপোনালোকে কি ভাবে কমেণ্টত আপোনালোকে জনাব পাৰে। চ' ইমানেই, বাকী আশা কৰিছোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভালে গৈ আছে। চাব, ইয়াৰ অলপ আগত লাইভ দিয়া আছিলে, ছ'চিয়েলৰ ওপৰত গোটেই টপিকখিনি দিয়া আছে, সেইখিনি আপোনালোকে চাব পাৰে। থেংক ইউ, নতুন ভিডিঅ'তে আকৌ লগ পাম।